আজি আমি গৈছোঁ ষ্টেচু অফ ইউনিটি চাবলৈ। যিহেতু তাৰলৈকে বেলেগ গাড়ী যাব নিদিয়ে, গতিকে আমাক এখন ইলেক্ট্ৰিক বাছেৰে তাৰলৈ লৈ যাব। আমি সকলোৱে খুব এক্সাইটেড হৈ আছোঁ, যিহেতু আমি বহুদিনৰ পৰাই ষ্টেচু অফ ইউনিটি চাব আহিবলৈ প্লেন কৰি আছিলোঁ। ফাইনেলি আহিব পাই সকলোৰে মুখত হাঁহি জিলিকি পৰিছে। ৱাও, চাওকচোন, আমি মূৰ্তিটো অলপ অলপকৈ দেখিবলৈ পালোৱেই। ইমান ডাঙৰ মূৰ্তি জীৱনত প্ৰথমবাৰ দেখিছোঁ। নৰ্মদা নদীৰ পাৰত নিৰ্মিত চৰ্দাৰ বল্লভভাই পেটেলৰ এই প্ৰতিমূৰ্তিটো চাবলৈ বহুত হেঁপাহ আছিলে। এইয়া অৱশেষত আমি গেট পাই গ'লোহি। গেটত আজি যথেষ্ট ভিৰ হোৱাৰ কাৰণে আমি বহু সময় ৰ'বলগীয়া হ'ল। ইয়াৰ ভিতৰৰ পৰিৱেশটো ইমানেই ধুনীয়া, মানে বুজাব নোৱাৰি। এইয়া আমাৰ মাক চাওক, পুৰা বেগাই গৈ আছে। যিমানেই ওচৰলৈ গৈ আছোঁ, সিমানেই মূৰ্তিটো বিশাল লাগি গৈ আছে। নেলাগিবনো কিয়? যিহেতু এইটো পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ। ইয়াতে দুটা ডাঙৰ ডাঙৰ লিফ্ট আছে, যিকেইটাৰ সহায়ত এতিয়া আমি মূৰ্তিটোৰ একেবাৰে বুকুলৈকে উঠি যাম। ব'লকচোন। চ' গাইজ, এতিয়া আমাৰ সকলোবোৰ চোৱা শেষ হৈ গ'ল। বহুত ভাল লাগিলে আমাৰ ইয়াত। এটি সুন্দৰ স্মৃতিলৈ আমি উভতি গৈ আছোঁ। চ' আকৌ লগ পোৱা আশাৰে এতিয়া বাই বাই।